মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় যাৰ নাম কানৈ মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়খনত আজি বৰ্তমান এই সময়ত চলি আছে ছাত্ৰ একতা সভাৰ কাৰণে ছাত্ৰ নিৰ্বাচন আৰু কিন্তু এই ছাত্ৰ নিৰ্বাচনত এটা ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বাহিৰত নাই কোনো ধৰণৰ ভিৰভাৰৰ ছাত্ৰ ছাত্ৰীৰ যি ভিৰভাৰ সেই ভিৰভাৰ দেখিবলৈ পোৱা নাই, কাৰণ এই মহাবিদ্যালয়খনত যোৱা কেইবাটাও বৰ্ষ ধৰি 2017 চনৰ পৰাই চলি আহিছে ডিজিটেল মাধ্যমেৰে এই নিৰ্বাচনী প্ৰক্ৰিয়া। মই মোৰ সৈতে এই মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়া ছাৰ আমাৰ সৈতে উপস্থিত আছে। ছাৰৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আমি কানৈ মহাবিদ্যালয়ে সদায় ব্যতিক্ৰমী চিন্তাবিলাক কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ আৰু যেতিয়া আমাৰ সমস্যাবিলাক হয় তেতিয়া আমাৰ সেই সমস্যাটো সমাধানৰ কাৰণে বা সহজ পদ্ধতি কিবা আছে নেকি আমি সদায় চিন্তা কৰোঁ আৰু এনেকুৱা ধৰণৰ চিন্তাৰ অংশ হিচাপে এতিয়া আমাৰ কানৈ মহাবিদ্যালয়ে স্মাৰ্ট এণ্ড ডিজিটেল কলেজ হিচাপে সমগ্ৰ ভাৰতবৰ্ষত জনপ্ৰিয় হৈছে আৰু আমি আজি ক্লাছৰুমৰ পৰা আদি কৰি সকলো ক্ষেত্ৰত আমাৰ ডিজিটেল মাধ্যমটো আমি ব্যৱহাৰ কৰোঁ। এতিয়া এই যিটো ষ্টুডেণ্ট ইউনিয়নৰ ইলেকশ্যন আমি 2017 চনত প্ৰায় 14-15টামান আমি কম্পিউটাৰ লৈ আমি ডিজিটেল মাধ্যমত আৰম্ভ কৰিছিলোঁ। তেতিয়া বেলট পেপাৰটো আমি উঠাই দিলোঁ। বেলট পেপাৰ নোহোৱাকৈ আমি কম্পিউটাৰৰ সহায়েৰে এই নিৰ্বাচনটো পাতিছিলোঁ। তেতিয়া দেখিলোঁ যে কম্পিউটাৰৰ যিটো প্ৰয়োজনটো বেছি হৈ গ'ল আৰু আমাৰ খৰচ পাতিও বাঢ়িলে। কলেজখনে তেনেকুৱা ধৰণৰ খৰচৰ কাৰণে বিয়ে কৰিব নোৱাৰে। আমি সেইকাৰণে এটা কথা চিন্তা কৰিলোঁ যে কেনেকৈ আকৌ এইটোক অকণমান আগুৱাই দিব পাৰি। আমি সেই অংশ হিচাপে অনলাইনৰ কথাটো ভাবিলোঁ। অনলাইনৰ ভবাৰ লগে লগে আমি পৰীক্ষা কৰিলোঁ আৰু বিভিন্নজনৰ লগত আমি আলোচনা কৰিলোঁ। যেতিয়া নিখুঁত বুলি আমি গম পালোঁ তেতিয়াই আমি এইটো অতি উচ্চ খাপৰ এটা ছফ্টৱেৰ যোগেদি আমি এই ইলেকশ্যনটো আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু ছাত্ৰ একতা সভাৰ অনুমতি সাপেক্ষে বা তেওঁলোকৰ লগত পৰামৰ্শ সাপেক্ষে আমি কাম কৰোঁ। গতিকে ছাত্ৰ একতা সভাৰ কেইবাবাৰো আমাৰ সভা হৈছিলে আগতে আৰু প্ৰত্যেকখন ছাত্ৰ একতা সভাই এই পদ্ধতিটো বৰ ভাল পাই আমাক সহযোগিতা কৰি আহিছে। গতিকে অধ্যাপক-অধ্যাপিকাসকলতো আনন্দৰ সীমাই নাই। তেওঁলোকে যিহেতু বেলট পেপাৰ কাউণ্টিং কৰিব নালাগে, বেলট পেপাৰ তাত চহী কৰাবলৈ ভোটিঙৰ সময় দৰকাৰ নাই, তেতিয়া তেওঁলোকে আৰামো পাইছে আৰু তেওঁলোকৰ মানে কষ্টবিলাক লাঘৱ হয়।